বিছনাৰ পৰা নামিব নোখোজা মাক আপুনি পাকঘৰৰ কামত লগাই দিলে। কম বস্তু নহয় দেই আপুনি। মাকৰ হাতৰ ৰন্ধা খাই তেওঁলোকেও গম পায়, বুজি পায় মাকৰ মৰম কি বস্তু। বাৰু আজি খুৰীদেউৰ আমাৰ আটাইৰে কাৰণে ভাত ৰান্ধিব। ভাত কেনেকৈ ৰান্ধিব? কিয় আগতে ৰন্ধা নাছিল নেকি? কিন্তু বেমাৰত পৰাৰ পিছত মই বহুদিন ভাত ৰন্ধাই নাই। আজি ৰান্ধিব, মই আছো নহয় লগত। মই আপোনাক পাচলি কুটাৰ পৰা চব্জি বটালৈকে, মছলা বটালৈকে সমস্ত কামত সহায় কৰিম। নালাগে নালাগে, এইবোৰ কাম কৰিব নোৱাৰিব হে। চেষ্টা কৰি চাওঁ দিয়ক, কি জানিবা পাৰোৱেই। এইয়াহে জোচ। জীয়াই থাকিবলৈ জোচটো লাগে খুৰীদেউ। আপুনি নিজৰ হাতে নিজৰ ল'ৰা দুটাক এসাঁজ ৰান্ধি খুৱাওকচোন। কিজানি মাকৰ হাতৰ ৰন্ধা খাই তেওঁলোকেও গম পায়, বুজি পায় মাকৰ মৰম কি বস্তু। পুলিচৰ গাড়ীও মেনেজ কৰিবলৈ চালোঁ, নিনিয়ে। আৰু বেছি ক'বলৈ গ'লে পুলিচৰ পিটনহে খাব লাগিব। যি বুজিছোঁ লকডাউন নখোলালৈকে আপুনি আমাৰ ঘৰৰ পৰা ওলাব নোৱাৰিব। বাৰু নোলাই, কিন্তু তোক যে ওলাবলৈ কৈছিলোঁ, তই কিয় সোমাই আহিছ? আজি থাকক দিয়ক, ইমান দিনৰ পিছত মই ভাত ৰান্ধিম, ই খাবলৈ নাপালে বেয়া লাগিব। কিন্তু ই যে আমাক এৰি থৈ শহুৰৰ ঘৰত চপনীয়া চাপিবলৈ গৈছিল, তেতিয়া ইয়াৰ বেয়া লগা নাছিল? হ'ব দিয়ক, একেবোৰ কথাকে আপুনি একেবোৰ কথাকে কৈ কৈ মোৰো ভাল নালাগে। কিন্তু এই নীলাজটোৰ মুখখন দেখিলেই সেই একেবোৰ কথাকে মনলৈ আহি থাকে নহয়। চপনীয়াটোৰ দেউতাৰে খঙতে কিবা কিবি বকিলে, সেই বুলি তই ভাতকেইটা নোখোৱাকৈ কলৈ নাযাবি। মই বৰ ভাল ৰান্ধো বুলি সৰুতে তহঁতে বৰকৈ ফিতাহী মাৰি ফুৰিছিলি। আজি চাওঁচোন তহঁতে ফিতাহী মাৰিব পৰাকৈ ৰান্ধিব পাৰো নে নাই? কিয় নোৱাৰিব, একদম পাৰিব। মই আছো নহয় লগত। আহা আহা, তুমি সোনকালে আহা, মই পাকঘৰত সোমাওঁগৈ। আৰে লাহে লাহে যাব, লাহে লাহে। বিছনাৰ পৰা নামিব নোখোজা মাক আপুনি পাকঘৰৰ কামত লগাই দিলে। কম বস্তু নহয় দেই আপুনি। একো কৰা নাই, মই কেৱল আপোনাৰ মাক নতুনকৈ জীয়াই তুলিবলৈ চেষ্টা কৰিছোঁ আৰু নিজেও অকণমান জি উঠিবলৈ চেষ্টা কৰিছোঁ। বহুদিন মৰি মৰি জীয়াই থাকিলোঁ যে, মৰি জীয়াই থকা এগৰাকী পতিব্ৰতা পত্নীৰ প্ৰকৃত ধৰ্ম বুলি মানি থাকিলোঁ যে, সেইকাৰণে এতিয়া সুবিধা পাই চিতাৰ পৰা উঠি আহি জীৱনৰ তাণ্ডৱ নাচিবলৈ লাগি গৈছোঁ। আপুনি নাচে নেকি? নাই নানাচো। আগতে কেতিয়াবা এটা গান গাইছিলোঁ, এতিয়া চব পাহৰিছোঁ আৰু সেইবোৰ। পাহৰা গানৰে এটা গাই দিবচোন, লাহে লাহে সকলো মনত পৰিব। নাই দেই, মই গান গালে আপোনালোকে হাঁহিব নাগাওঁ। হাঁহিবলৈ পাহৰিয়েই পেলাইছোঁ, বৰ ডাঙৰ উপকাৰ কৰা হ'ব। মই পাকঘৰ পৰা ৰ'ব, নহ'লে খুৰীদেৱে বেয়া পাব পায়। আপোনাক মই কেইটামান কথা ক'ম, মোৰ মনৰ কথা। এইখন ঘৰৰ কোনেও মোৰ একো কথা নুশুনে, মানে আটাইবোৰ ৰাস্তাই মই বন্ধ কৰি থৈছোঁ। কেৱল আপোনাৰ ৰাস্তাটো খোলা আছে, আপুনি শুনিব লাগিব। শুনিবনে? শুনিম দিয়ক, মনৰ কথা কৈও ভাল লাগে, শুনিও ভাল লাগে। অলপ বেছিকৈ খাই দিলো, পেটটো একেবাৰে টানি ধৰিছে। তুমিতো মোক এটা হিচাপ নাছিলা আইতাই ইমান ভাল ৰান্ধে বুলি। মায়ে ৰন্ধা আঞ্জাৰ সোৱাদ পাহৰিয়ে গৈছিলো। এইহে কিন্তু পতকে উঠি আহিলে যে, এয়া লোৱা আইতাৰ হাতৰ স্পেচিয়েল পায়স। আপোনালৈও আনিছোঁ লওক। মায়ে কিন্তু পায়স বনাই দেই।
নিজৰ ল'ৰা দুটাক যে আজি এসাঁজ ৰান্ধি খুৱাব পাৰিছে খুৰীদেউৰ স্বাস্থ্য আজি বহুতখিনি ভাল হৈ গৈছে এতিয়াৰ পৰা বোলে সদায় খুৰীদেউহে ভাত ৰান্ধিব পাকঘৰত বোলে আনকাকো সোমাবলৈকে নিদিয়ে তাৰমানে আইতাই সদায় ভাত ৰান্ধিব তাৰমানে আইতাই সদায় ভাত ৰান্ধিব বাবা বঢ়িয়াব বঢ়িয়াব আইতাক মই সদায় আইটেম বনাবলৈ কম আইতা আইতা আইতাকে ৰন্ধা খাই জিনটোৰ বেলেগ ফূৰ্তি বেচেৰাটোলৈ বেয়াই লাগে এইখিনি ফূৰ্তিৰ পৰা যে সি আজীৱন বঞ্চিত হ'ব লাগিব কিয় বঞ্চিত হ'ব নহয় মানে লকডাউন খোলাৰ পিছতে আপোনালোকে ভাড়াঘৰলৈ গুচি নাযাব জানো তাততো গৈ আৰু সি এনেকৈ আইতাকে ৰন্ধা খাবলৈ নাপাব দিয়কচোন তোমাক মায়ে মাতিছে গৈ আছোঁ দাদাৰ লগত আপোনালোকৰ এই ভাড়াঘৰৰ কথা পাতি আছিলোঁ ভাড়াঘৰত আপোনালোকে চব বস্তুৱে ভাড়ালৈ পাব কিন্তু এই ককাক আইতাক খুৰাক এওঁলোকৰ মৰমখিনি জানো ভাড়ালৈ পাব আমাৰ যে ফেমিলিটো বহুত বহুত ডাঙৰ ডাঙৰ ফেমিলি জানে তাকে লৈ ঘৰৰ আটাইখিনি মানুহে সাংঘাতিক গৌৰৱ কৰে অহংকাৰ কৰে কিন্তু মই কাহানিও সেই ঘৰখনত এটা ফেমিলি বিচাৰি নাপালোঁ ফেমিলি এইবোৰ য'ত অসুস্থ দেহাৰে মাকে ভাত ৰান্ধিছে পুতেক বোৱাৰীকে তৃপ্তিৰে খাইছে নাতিনিকে নিতৌ নতুন নতুন আইটেম বনোৱাৰ ফৰমাইজ দিছে ইয়াতকৈ সুখী পৰিয়াল আৰু কি হ'ব পাৰে আপুনি খুৰীদেৱে মাতিছে বুলি ক'লে ন মই আহি আছোঁ এনেকৈ ঘপককৈ কিবা এটা কৈ দিলেই হ'লনে জিনটোৰ ভৱিষ্যতটোৰ কথা কোনে চিন্তা কৰিব ৰাগিনী মই আৰু ভাইটিয়ে কিন্তু এইখন ঘৰতে এইহাল মাক বাপেকৰ তত্বাৱধানত থাকিয়ে নিজৰ নিজৰ ভৱিষ্যত গঢ়িছিলোঁ ইমান একো বেয়াও হোৱা নাছিলোঁ উচ্চ শিক্ষা লৈছিলোঁ এটকাও ঘোচ নিদিয়াকৈ নিজৰ মেধাৰ বলত চাকৰিত সোমাইছিলোঁ এতিয়া আমি কিয় ভাবি লৈছিলোঁ যে ককাক আইতাকৰ লগত থাকিলে জিনটোৰ ভৱিষ্যতটো নষ্ট হ'ব মাকে এসাঁজ ৰান্ধি খুৱাবলৈ পালেহে মাত্ৰ তোমাৰ মন ঘূৰি গ'লে নহয় মানে জিনটোৰ লগতে মোৰ ভৱিষ্যতটোৰ কথাও অকণমান ভাবা মই কি সদায় এনেদৰে শাহু শহুৰৰ সেৱা শুশ্ৰূষা কৰি কৰি পুৱাৰী খাটি থাকিম নেকি মোৰ কি নিজৰ জীৱন বুলিবলৈ একো নাই ৰাগিনী মা অ মা এই আন্টিজনী যে কি ধুনীয়া গান গায় শুনিবা গান আমাৰ ঘৰত